आप सभी साथियों को नमस्कार। उम्मीद करता हूँ आप सभी बहुत अच्छे होंगे। तो आज हम एक ऐसी टेक्नोलॉजी के बारे में बात करने वाले हैं जो आपके जीवन का एक हिस्सा होने वाला है आने वाले टाइम पे। आज अगर इस टेक्नोलॉजी को समझते हैं और इस सिस्टम के साथ आप इंगेज होते हैं, इस सिस्टम के साथ अगर आप शुरुआत करते हैं तो डेफिनेटली आने वाले टाइम पे एक बहुत बड़ा इनकम आप बना सकते हैं, अपना करियर सेट कर सकते हैं। साथ में वो फ्यूचर टेक्नोलॉजी आप समझ सकते हैं जो आने वाले आपके जीवन के हिस्सा बनने वाली है। तो आज की मीटिंग की शुरुआत करेंगे हमारे टीम के ग्रेट लीडर मिस्टर रमेश सर, जो कि आसाम टीम से हैं। तो मैं चाहूँगा आसाम रमेश सर अगर अवेलेबल हैं तो आज की मीटिंग को स्टार्ट करें और कंटिन्यू करें। ओवर टू यू रमेश सर। वेलकम आपका आज की मीटिंग में। वेलकम सर। सर थैंक यू सर। লিডাৰলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই এতিয়া ছাৰে যিটো দায়িত্ব দিলে সেইটো পালন কৰি মই আগবাঢ়িছোঁ। ডিস্কভাৰ ইউৰ নেক্সট লেভেল লিখা আছে, মানে আহিবলগীয়া দিনত আমাৰ ৰবট আৰু মানুহ মানে মেক্সিমাম কাম আমাৰ ৰবটৰ যোগেদি হ'বলৈ গৈ আছে, এইটোকে ইয়াত দেখাইছে বুজাইছে আৰু ইয়াৰ ওপৰতে আমাৰ প্ৰজেক্ট চলি আছে। নেক্সট লেভেল ছাৰ। मैं फ्रेश होके वाला नेक्स्ट कर ডিসক্লেমাৰ। কোম্পানীয়ে কৈছে যে আপুনি এদিন বা দুদিনত কোনো কোটিপতি হৈ নাযায়, বা আপুনি আহক 2 লাখ টকা লগাওক 1 লাখ টকা লগাওক, কালিলৈ 4 লাখ পাব, পৰহিলৈ 6 লাখ পাব, এনেকুৱা কোনো ইয়াত কোম্পানীয়ে কথা কোৱা নাই। কিন্তু এটা কথা কৈছে কোম্পানীয়ে, যদি আপুনি ইয়াত যিখিনি প্ৰজেক্টৰ যিখিনি কাম চলি আছে সেইখিনি যদি আপুনি কাম কৰে তেতিয়াহ'লে কিন্তু আপুনি খুব ধুনীয়াকৈ আপুনি এটা কেৰিয়াৰ বনাব পাৰিব আৰু আপুনি লাখ টকা বা কোটি টকা ইয়াৰ পৰা আপুনি ইনকাম কৰিব পাৰিব। নেক্সট ছাৰ। নেক্সট ছাৰ। এবাউট মিটাৰ মানে কোম্পানীৰ বিষয়টো জানিবই লাগিব আপুনি যিকোনো এটা কাম কৰাৰ আগতে। গতিকে আমাৰ কোম্পানী যিটো প্ৰজেক্ট চলি আছে আপোনাৰ 2020 চনৰ হয়, এষ্টনিয়া নামৰ এখন কাণ্ট্ৰিৰ পৰা। গতিকে এই 4.5 বছৰ অলৰেডি 5 বছৰে বুলি ধৰিব পাৰে আপোনালোকে। 5 বছৰ যেতিয়া এটা কোম্পানী চলি আছে তেতিয়াহ'লে ভাবক, মই এইখিনিতে এটা কথা ক'ম, আমাৰ বিশেষকৈ অসমৰ যিখিনি মানুহে কাম কৰি আছিলে, কাৰণ কেলৈ ইয়াৰ আগত বহুত কোম্পানী আহিছে গৈছে আৰু বহুত ধৰণে নানা ঠগ প্ৰবঞ্চক কৰি গৈছে, কিন্তু কোনো এটা কোম্পানী আপোনালোকে এনেকৈ ক'ব নোৱাৰিব। মইতো বাৰু আগত জড়িত নাই, প্ৰথম জড়িত হৈছোঁহে সেইটোত, কিন্তু তথাপিতো মোৰ দৃষ্টিকোণত যিখিনি দেখিছিলোঁ সেইখিনি মতে মই যিখিনি গম পাইছিলোঁ, কোনো কোম্পানী 2 বছৰ জীয়াই থকাই নাছিলে অসমত, মই যিমান দূৰলৈকে গম পাইছিলোঁ। কিন্তু আমাৰ এই কোম্পানী চব অলৰেডি 4 বছৰ শেষ হৈ ডিচেম্বৰ 18 তাৰিখে 5 বছৰ হৈ দিছে, অলৰেডি ৰানিং আছে। তেতিয়াহ'লে আমি ইয়াত বিশ্বাসত হৈ মানে প্ৰজেক্টত কাম আৰম্ভ কৰিব পাৰোঁ। নেক্সট লেভেল ছাৰ। নেক্সট ছাৰ। নেক্সট ছাৰ। এইটো হৈছে আমাৰ লিডিং বাই এক্সাম্পল, মানে আমাৰ কোম্পানীৰ CEO ছাৰ মিষ্টাৰ ডেনিছ চেহু ছাৰ। ডেনিছ চেহু ছাৰৰ বিষয়ে আপোনালোকক যিমানেই কওঁ কিয় তথাপিতো মানে শেষ নহ'ব। কেলৈ কৈছোঁ, ডেনিছ চেহু ছাৰ খুব বয়স কম, 30 বছৰ মাত্ৰ হৈছে। সেই 30 বছৰৰ ভিতৰতে তেওঁ ৱৰ্ল্ডত নাম মানে কমাবলৈ সক্ষম
হৈছে আৰু তেওঁৰ আজিলৈকে মানে মেথাৰলৈ যিখিনি ৰোড মেপ তৈয়াৰ কৰিছিলে বা যিখিনি কথা কৈছিলে, যিখিনি আপোনাৰ কোম্পানীৰ প্ৰজেক্টৰ ওপৰত আপোনাৰ এলিমেণ্টছ মানে যিখিনি আপোনাৰ ধৰি লওক কি কয় আমাৰ ৰেভিনিউ জেনেৰেট কৰা যিখিনি মাধ্যম, সেইখিনি যিমান যেনেকে দিনত হ'ব বুলি কৈছিলে তাতকৈ আগত কৰি কিন্তু দেখাইছে এতিয়ালৈকে। আৰু অনাগত দিনত যিখিনি হ'বলৈ গৈ আছে সেইখিনি আপোনালোকে গম পাই গৈ থাকিব লাহে লাহে। যদি কয় আমুকটো কাম এপ্ৰিলত হ'ব লঞ্চ হ'ব, কিন্তু তাৰ আগতে ফেব্ৰুৱাৰী মাৰ্চতে কৰি দিয়ে। ছাৰৰ মানে যিমানেই, সেইকাৰণে কৈছোঁ মই, যিমানেই ছাৰৰ বিষয়ে আমি কওঁ তথাপিতো মানে কৈ শেষ কৰিব নোৱাৰিম। নেক্সট ছাৰ। ইভলিউশ্যন অফ ৱেব টেকনলজি। এতিয়া আমি যদি এটা কথা ভাবোঁ ইণ্টাৰনেটৰ বিষয়ে, তেতিয়াহ'লে আমি 1, 2 আৰু আহিবলগীয়া দিনত ৱেব 3। মানে ৱেব 1ত যদি আপুনি চাই, যেতিয়া ইণ্টাৰনেট আৰম্ভ হৈছিলে, তেতিয়া ৱেব 1 মানে আপুনি অকল যে প্ৰিপেইড মোবাইলবিলাক আছিলে আমাৰ হাতে হাতে, জাষ্ট মেছেজ পঢ়িব পাৰিছিলে বা কাৰোবাক পঠিয়াবলৈ কিবা কৰিবলৈ কোনো ছিষ্টেম নাছিলে আৰু নেটৱৰ্কৰো সিমান মানে ফাষ্ট নাছিলে। কিন্তু যেতিয়া লাহে লাহে আপগ্ৰেড হ'ল, ৱেব 2 আহিলে। ৱেব 2 আহোঁতে কি হ'ল আমাৰ, আমি মেছেজ পঢ়িব পাৰোঁ, লিখিব পাৰোঁ, কাৰোবালৈ পঠাব পাৰোঁ, সকলোখিনি কৰিব পাৰোঁ। তাৰ লগতে আহিলে কি ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, সেইখিনি বহুতখিনি মানে ফেচিলিটি আহি গ'ল। আৰু সেইখিনি আমাৰ সকলোৰে আজিৰ তাৰিখত বহুত প্ৰযোজ্য। মানে কি আপুনি যদি বিনা ফেচবুক, বিনা হোৱাটছআপ, বিনা ইউটিউবৰ নহ'লে আপুনি একো কাম কৰিবই নোৱাৰোঁ আমি। কিন্তু ইয়াত এটা কথা আছে কি, আপোনাৰ আমাৰ যিখিনি ডাটা, সেই ডাটাখিনি মানে আপোনাৰ সুৰক্ষিত নহয়। এইখিনি ক'ৰবাত নহয় ক'ৰবাত আমাৰ লিক হয়। যেনে আপোনাৰ আজি পেটিএম, এইবিলাকৰ পৰা বেংক একাউণ্ট, এইবিলাকৰ পৰা কি হয় আমাৰ হেক হয় মাজে মাজে। সেইবিলাক কাৰণতে মানে ক'ব পাৰি যে সুৰক্ষিত নহয় বুলি। বা আপুনি এটা পান কাৰ্ড যিকোনো এটা কোম্পানীত যদি কাম কৰে, আপুনি চাব নেক্সট আপোনাৰ 6 মাহ এবছৰৰ পিছত যিকোনো কোম্পানীৰ পৰা ইমানেই আপোনালৈ ফোন আহে, আপোনালোকলৈ আহিছে নাই মই নাজানো, কিন্তু মোলৈ প্ৰায় আহি থাকে। মই তেতিয়া তেওঁলোকক সুধো যে আপোনালোকে নাম্বাৰটো ক'ত পায়, তেনেকুৱা যে আমি পাইছোঁ বেলেগ লিংকৰ যোগেদি। সেইকাৰণে এতিয়া আহিবলগীয়া দিনত যিটো ৱেব 3 হ'ব, তাত সম্পূৰ্ণ ব্লকচেইন বেছ হ'ব। আৰু ব্লকচেইন বেছ হ'লে কি হ'ব, আমাৰ মেইন কথা হ'ব কি যিখিনি ডাটা, সেইখিনি আমাৰ সম্পূৰ্ণ সুৰক্ষিত থাকিব। আৰু আপোনাৰ কোনোদিন আপুনি মানে কোন মালিক যেনেকে যিকোনো এটা বস্তুৰ, ঠিক তেনেকুৱা হ'ব। আপুনি যেতিয়ালৈকে পাৰ্মিশ্যন নিদিব, তেতিয়ালৈকে আপোনাৰ কোনো ডাটা, কোনো এডভাৰটাইজ, কোনো কিবা কিবি আপোনাৰ একো মানে লিক নহয়। গতিকে ৱেব 3 আমাৰ কোম্পানীয়ে অলৰেডি বহুতখিনি ডেভেলপ কৰিলে, যিটো প্ৰজেক্ট মই বাৰে বাৰে কৰি আছোঁ। আপোনালোকে ইয়াত কাম আৰম্ভ কৰিলে আমাৰ যিখিনি গ্ৰেড ছাৰসকল আছে, তেওঁলোকৰ লগত যদি আপোনালোকে যিটো মিটিঙত বহে 2 এদিন, তেতিয়া আপোনালোকে গম পাব গোটেই প্ৰজেক্টটোৰ বিষয়ে। আৰু আপোনাৰ মোৰ বিশ্বাস, ময়ো মানে কি আপোনালোকক বাৰে বাৰে কৈছোঁ, মই এইবিলাক জগতৰ মানুহেই নাছিলোঁ। ইমানেই মই মানে অবিশ্বাস কৰিছিলোঁ। কিন্তু এই প্ৰজেক্টটোত মই আহি যিখিনি চালোঁ মেলিলোঁ, যিখিনি দেখি আছোঁ বা যিখিনি মই আজি তাৰিখতো মই শিকি আছোঁ, কিন্তু বহুত ভাল লাগিছে। অনাগত দিনত কিন্তু কোনেও কাকো ৰাখিব নোৱাৰিব তাৰমানে। নেক্সট ছাৰ। এডভান্টেজ অফ ৱেব 3.0। মই আপোনালোকক যে কৈছিলোঁ, আমাৰ কোম্পানীৰ যিখিনি ৰেভিনিউ জেনেৰেট কৰা মাধ্যম, মানে এটা কোম্পানীয়ে যেনে ধৰি লওক আমাক এতিয়া কোম্পানীয়ে কিছুমান কমিশ্যন দিয়ে। সেই কমিশ্যনখিনি দিবলৈ হ'লে আপোনাৰ কোম্পানীৰ হাতত তেনেকুৱা পইচা মজুত থাকিব লাগিব। থাকিবলৈ হ'লে তেতিয়া আপোনাক যেনেকৈ হয় তেনেকৈ ডিষ্ট্ৰিবিউট কৰিব। কাৰণ আমি
মই আশা কৰিছোঁ, ভাবিছোঁ যিখিনি মানুহ আমাৰ লগত আছে বা প্ৰত্যেকেই কিবা নহয় কিবা কামত আগত জড়িত হৈ আছে, সেই কথাখিনি প্ৰত্যেকেই জ্ঞাত। এতিয়া কথা হ'ল কি, আমাৰ কোম্পানীৰ আপুনি যে M20 ইক'চিষ্টেম যিটো লিখা আছে, মানে আমাৰ ৰেভিনিউ জেনেৰেট কৰা যিখিনি মাধ্যম, ইয়াত আপুনি দেখিছে 10টা মাধ্যম আছে, যেনে আপোনাৰ ধৰি লওক M20 ব্লকচেইন, ৰাইজাৰ কইন, হিলিঅছ,
অসমত আমাৰ এতিয়া যিটো আপোনাৰ মানে আৰু আমাৰ ব্লকচেইনৰ ওপৰত বনোৱা হৈছে আৰু ইয়াক মানে কি আপোনাৰ ৱৰ্ল্ড ৱাইড আপোনাৰ খুব বেছি বেছি 50 বনোৱা হয়। ইয়াৰ মিনিমাম কষ্ট হৈছে আপোনাৰ 10 লাখৰ পৰা ষ্টাৰ্ট হৈছে আৰু মেক্সিমাম আপোনাৰ 20,000 হৈছে। আপুনি আপোনাৰ নাম কাম কৰিলে আপোনাৰ চৰকাৰৰ কিছুমান
140টা আমাৰ ঠিক তেনেকে অলৰেডি অপেন এক্সচেঞ্জলৈ গুচি গ'ল আপুনি যদি বাই এণ্ড চেলছ কৰোঁ বুলি কয় অপেন এক্সচেঞ্জত এতিয়া আমাৰ কাম চলি ফাইজাৰ কইন হ'ব কইন আপোনাৰ মেটাভাৰ্ছৰ ডেভেলপমেণ্টৰ কাৰণে বনোৱা হৈছে আৰু টোটেল চাপৰ্ট 100 কৰোৰ এক্সেল
ডিষ্ট্ৰিবিউট কৰিছে। তাৰপিছত আপোনাৰ নেক্সট কমিউনিটি ৰিৱাৰ্ডছত দিছে 8%, মাৰ্কেটিং এণ্ড পাৰ্টনাৰশ্বিপত দিছে 10%, ডেভেলপমেণ্ট অপাৰেশ্যনত দিছে 12%, আৰু ফাউণ্ডাৰ এণ্ড টিমৰ কাৰণে দিছে 15%, ILৰ কাৰণে দিছে 10%, আৰু VC চেলছৰ কাৰণে দিছে 20%। গতিকে এফিলিয়েট যিটো মাৰ্কেট তাৰ কাৰণে কিন্তু 25 কোটিহে অলৰেডি দিছে। 25 কোটি যেতিয়া শেষ হ'ব তেতিয়া কিন্তু আপোনাৰ আকৌ অপেন এক্সচেঞ্জলৈ গুচি যাব। তেতিয়া অপেন এক্সচেঞ্জত গৈ আমি বাই এণ্ড চেলছ কৰিব লাগিব। চাইলে আমাৰ যিকোনো আমি এতিয়া পেকেজ এটা লৈ আৰম্ভ কৰিব পাৰোঁ। যেনে আপুনি মিনিমাম বনাঞ্জা যিটো পেকেজ $30 আপুনি ষ্টাৰ্ট কৰিব পাৰে। চিলভাৰ পেকেজ যে 90-270 এনেকে গৈ লাষ্ট 10,800 টকালৈকে পেকেজ আছে। ইয়াত কোনো আপোনাৰ বাধ্যকতা নাই যে আপুনি 10,800 টকাৰ পেকেজ ল'লেহে আপুনি কাম কৰিব, তেনেকুৱা কোনো কথা নাই। মিনিমাম টু মিনিমাম আপুনি $30 পৰা কাম ষ্টাৰ্ট কৰিব পাৰে, আৰু ষ্টাৰ্ট কৰি আপুনি লাহে লাহে শিকি পিনে আপুনি নিজে ইয়াত আপগ্ৰেড কৰি গৈ থাকিব পাৰে। আপগ্ৰেডটো কেনেকৈ? আপুনি যেতিয়া $30 পৰা ষ্টাৰ্ট কৰে, আপুনি কাম কৰক, যিটো আৰ্ণ হ'ব, যিটো আপোনাৰ ইনকাম আহিব, সেই ইনকামৰ পৰাই আপুনি আপগ্ৰেড কৰি গৈ থাকিব পাৰিব। নেক্সট ছাৰ, এতিয়া আমাৰ 4 জানুৱাৰীৰ পৰা 31 তাৰিখলৈকে ৰাইজাৰ কইনতো এটা অফাৰ দি থৈছে। যেনেকে আপোনাৰ $90 পৰা ওপৰৰ যিখিনি পেকেজ, সেইখিনি আপোনাৰ যদি স্মাৰ্ট ষ্টেকিং, আমাৰ দুটা বিভাগ আছে, এটা হ'ল স্মাৰ্ট ষ্টেকিং, এটা হ'ল ফিক্স ষ্টেকিং। মানে স্মাৰ্টত আপুনি মাজে মাজে উলিয়াই বিক্ৰী কৰিব পাৰে, কিন্তু ফিক্সত আপুনি উলিয়াব নোৱাৰে। আপোনাৰ স্মাৰ্ট ষ্টেকিঙত যদি আপুনি লয়, আপোনাৰ 200% আপোনাক অফাৰ দি থৈছে, আৰু ফিক্স ষ্টেকিঙত যদি লয় আপোনাৰ 250% আপোনাক অফাৰ দি থৈছে। স্মাৰ্ট ষ্টেকিংটো আপুনি 900 দিনৰ কাৰণে হয়, কিন্তু তাৰ মাজত আপুনি উলিয়াই মাজে মাজে চেলছ কৰিব পাৰে। কিন্তু ফিক্স ষ্টেকিঙত আপোনাৰ 1065 দিন, তাত কিন্তু আপুনি উলিয়াব নোৱাৰে। 1065 দিনৰ পিছতহে আপুনি একেচোতে উলিয়াই বিক্ৰী কৰিব পাৰিব, বা আপুনি ৰাখো বুলিও ৰাখিব পাৰে তাৰপিছত, তেনেকুৱা। নেক্সট ছাৰ, আৱাৰ ইনকিউড এফিলিয়েট প্ৰগ্ৰাম, মানে আমি যিখিনি কাম কৰিম, নেটৱৰ্কিং ছিষ্টেমত যিখিনি আমি কাম কৰিম, টিম বনাম, তাত আমাৰ 6 প্ৰকাৰৰ ইনকাম দি থৈছে। যেনে আপোনাৰ ইণ্ট্ৰ' বোনাছ, এডভাইচাৰী বোনাছ, ডাইৰেক্ট ৰেফাৰেল বোনাছ, ৰিচিডিউল বোনাছ, কমিউনিটি বিল্ডিং বোনাছ, ৰেংক ৰিৱাৰ্ড বোনাছ। এই 6 প্ৰকাৰৰ ইনকাম আমি নেটৱৰ্কিং মাধ্যমেদি আমি ল'ব পাৰিম। নেক্সট আহিলে আপোনাৰ ইণ্ট্ৰ' বোনাছ। ইণ্ট্ৰ' বোনাছটো আপোনাৰ যিটো আমাৰ $30 যিটো পেকেজৰ কথা কৈছোঁ, সেইটো আপুনি যিকোনো এজন ব্যক্তিক যদি ডাইৰেক্ট আপুনি দিব পাৰে, তেতিয়া আপোনালৈ $15 কমিশ্যন আহিব, মানে 50% কমিশ্যন দিছে। নেক্সট এডভাইচাৰী বোনাছত আপোনাৰ তলৰ যিখিনি মানুহ হ'ব, যিখিনি আপোনাৰ টিম বনিব, তাত আপোনাৰ ছেকেণ্ড লেভেলৰ পৰা 1%, থাৰ্ড লেভেলৰ পৰা আপুনি 0.50%, এনেকৈ কৰি আপুনি লাষ্ট 9 লেভেললৈকে আপুনি ইনকাম পাব। এইটো মিনিমাম $90 ওপৰৰ পৰা আহে, কিন্তু $30 পেকেজটোৰ পৰা আপুনি সেইখিনি নাপায়। আৰু আপুনি যদি $30টো লৈ আপুনি আৰম্ভ কৰিছে, তেতিয়া নেক্সট আপুনি $90 আপগ্ৰেড কৰিব লাগিব এইখিনি ইনকাম পাবৰ কাৰণে। নেক্সট আহিল ডাইৰেক্ট ৰেফাৰেল বোনাছ। আপুনি ডাইৰেক্ট ৰেফাৰেল কৰিলে 10% $90 ওপৰৰখিনি। বাকী ৰিচিডিউল বোনাছ, সেইখিনি আপুনি $90 বা 120 বা যিখিনি ডলাৰ আপোনাৰ $2700 আছে, তাৰ পৰা কি হ'ব, আপুনি সেই ব্যক্তিজনে যিটো পেকেজ ল'ব, $90 ওপৰৰ কথা কৈ আছোঁ মই, তেওঁৰ পৰা আপোনাৰ ৰিচিডিউল বোনাছ, মানে তেওঁৰ যিখিনি কইন পাব, ধৰি লওক আপুনি 100 কইন পাইছে এটা পেকেজত, তাৰ 1% আপুনি ইনকাম পাবলৈ সক্ষম হ'ব। নেক্সট ছাৰ, কমিউনিটি বিল্ডিং বোনাছ। এইটো হ'ল আমাৰ ক'বলৈ গ'লে ৰেংক, মানে ইনফ্লুৱেঞ্চাৰ প্ৰথম ৰেংক আছে। ইনফ্লুৱেঞ্চাৰ হ'বলৈ হ'লে আপোনাৰ টিমক $1000 বিজনেছ হ'ব লাগিব। ধৰি লওক আমাৰ ইয়াত মিনিমাম 3টা লেগ বনাব লাগে, 3টা নহ'লেও হ'ব প্ৰথম, যদি এটা লেগেতো বা 3টা লেগ মিলিও যদি বা 2টা লেগ মিলিও যদি মানে 1000 বিজনেছ প্ৰথম হ'ব লাগে, তেতিয়া ইনফ্লুৱেঞ্চাৰ হ'ব।
আৰু আপুনি 3% তলৰ মানুহখিনি এক্সিকিউটিভ ইনকাম এক্সিকিউটিভ ৰেংক পাবলৈ হ'লে আপুনি কিন্তু তেতিয়া আপোনাৰ তলত দুটা লেগত তিনিজন ইনফ্লুৱেঞ্চাৰে আপুনি বনাব লাগিব আৰু $3,000 বিজনেছ হ'ব লাগিব কি আপুনি 5% আপুনি ইনকাম পাব ঠিক তেনেকৈ ছিনিয়ৰ এক্সিকিউটিভ আছে ছিনিয়ৰ এক্সিকিউটিভত আপুনি 10,000 বিজনেছ দিব লাগিব দিয়াৰ লগে লগে কিবা মিনিমাম দুজন আপুনি এক্সিকিউটিভ উলিয়াব লাগিব আৰু এজন ইনফ্লুৱেঞ্চাৰ হ'লেও হ'ব তেতিয়া 7% পাবলৈ সক্ষম হ'ব ঠিক তেনেকৈ আপুনি দেখিছে লাষ্ট ডাইৰেক্টৰ লেভেললৈকে আছে 18%লৈকে আপুনি ইয়াত ইনকাম পাবলৈ সক্ষম হ'ব 30%লৈকে লাষ্ট ইউনিভাৰ্চেল ক্ৰাউন এম্বেচাডৰলৈকে আছে 30%। जी रमेश सर आपकी आवाज़ नहीं आ रही है। रमेश सर रमेश सर आपकी आवाज़ नहीं आ रही है। रमेश सर का नेट कट किया है मुझे लग रहा है। इंटरनेट उनका कट गया लग रहा है रमेश सर का। तो ये लास्ट स्लाइड है जहाँ पे आपको इनकम मिलता है रैंक एंड रिवार्ड। एग्जीक्यूटिव बनते हैं तो $100, सीनियर एग्जीक्यूटिव बनते हैं तो $300 और मैनेजर बनते हैं तो $1,000। हाँ सर आवाज नेट कट गया था। जी जी सर बोलिए। आवाज सुन रहे सर? आ रहा है सर बोलिए सर। हाँ हाँ এতিয়া আহিলে আমাৰ ৰেংক এণ্ড ৰিৱাৰ্ডছ আপুনি এইখিনি আমাৰ ৰিৱাৰ্ড দি থৈছে প্ৰথম আহিলে এক্সিকিউটিভ ৰেংক বনিলে আপুনি $100 আপুনি ৰেংক ৰিৱাৰ্ড হিচাপে পাব নেক্সট আহিলে আপোনাৰ ছিনিয়ৰ এক্সিকিউটিভ বনিলে আপুনি হয় এটা ঘড়ী দিছে নহয় আপুনি $300 পাব মেনেজাৰ ৰেংকত তেনেকৈ আপোনাৰ $1,000 দিছে হয় এটা মোবাইল নহয় আপুনি $1,000 যিকোনো এটা ল'ব তেনেকৈ আপোনাৰ ছিনিয়ৰ মেনেজাৰ দিছে আপোনাৰ এটা লেপটপ বা $2,700 তেনেকৈ আপুনি লাষ্ট ইউনিভাৰ্চেল ক্ৰাউন এম্বেচাডৰলৈকে দিছে $5 মিলিয়ন ইয়া নহ'লে আপুনি বাংলো যিকোনো এটা আপুনি ল'ব পাৰে এইখিনি হ'ল আমাৰ ৰিৱাৰ্ডত দিয়া অফাৰ এতিয়া আমাৰ অলৰেডি শেষ হৈছে এইখিনি হ'ল আমাৰ লাৰ্ণিং প্লেটফৰ্ম আপুনি কৈছোৱেই জুম মিটিঙৰ মাধ্যমেদি বা লাইভ ট্ৰেইনিং আপুনি ইভেণ্ট চলি থাকে সেইবিলাকৰ মাধ্যমেদি আপুনি নিজেও শিক্ষা ল'ব পাৰে বা আপোনাৰ লগৰ কোনোবা বা টীমৰ আপুনি ইনভাইট কৰি এইখিনি মাধ্যমেদি আপুনি কোম্পানীৰ প্ৰজেক্টৰ সবিশেষ বিস্তৰভাৱে আপুনি জানিব পাৰিব নে এইখিনি আহিলে আমাৰ কোম্পানীৰ মানে অফিচ ক'ত আছে এষ্টনিয়াত আছে ইউনাইটেড কিংডমত আছে ডুবাইত আছে আৰু এইটো আপোনাৰ স্কেন যিটো বাৰকোড আমাৰ দিয়া আছে দেখিছে ইয়াত স্কেন কৰিলে আপুনি অফিচ ক'ত আছে কি কথা গোটেইখিনি আপোনালোকে দেখা পাব ধন্যবাদ মই ভাবিছোঁ প্ৰগ্ৰেম শেষ হৈছে আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি কিবা
মাজত ৰখি গৈছে বা জানিব বিচাৰে আপোনালোকে মোক সুধিব পাৰে, তেতিয়া মই তাৰ উত্তৰো দিব পাৰিম। ধন্যবাদ ছাৰ। थैंक यू सर जी। मेड ऑफ से क्लोज हो गया। थैंक यू सो मच, थैंक यू रमेश सर, बेहतरीन तरीके से आपने प्रेजेंटेशन किया है। उम्मीद करता हूँ कि ये हम लोगों के लिए बढ़िया होगा कि आसाम में हमारे एक लीडर बढ़िया तरीके से प्रेजेंटेशन कर रहे हैं। थैंक यू सो मच रमेश सर, धन्यवाद, बहुत बहुत धन्यवाद। हाँ सर जी